নমস্কাৰ ইতিমধ্যে নোটিছ আহি গৈছে আপোনালোকে গমে পাইছে এডিআৰ স্কিল টেষ্ট ভাইভাৰ সকলোৱে নোটিছ আহিছে এতিয়া আমি আইটিআই ইলেক্ট্ৰিচিয়ানৰ ভাইভাৰ কেইটামান কোৱেশ্চন লৈ আমি ইতিমধ্যে ক্লাছ ষ্টাৰ্ট কৰি দিছিলোঁ আজি 7 নম্বৰ ক্লাছ পাইছোঁ আমি ভাইভাৰ কাৰণে আৰু স্কিল টেষ্টৰ কাৰণে এক্সট্ৰাকৈ ক্লাছ লৈ আহিছোঁ এক্সট্ৰা ঠিক আছে আৰু লগতে আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ কাৰণে আমি পিডিএফ আগবঢ়াইছোঁ যদি আপোনালোকে আমাৰ পিডিএফবোৰ লোৱা নাই যিসকলে আইটিআই ইলেক্ট্ৰিচিয়ান এডিআই 2.0 গেট 3 গেট 4 এক্সাম দিবলৈ গৈছে ভাইভা বা স্কিল টেষ্ট দিবলৈ ওলাইছে সো যিসকল আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন আপোনালোকে আমাৰ কোৰ্সটো ল'ব পাৰে মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে এই নাম্বাৰত আপোনালোকে গুগল পে ফোন পে কৰি কেনে আপোনালোকে আমাৰ কোৰ্সটো লৈ কেনে ভালকৈ চাব পাৰে যেহেতু আৰু মাজত মাত্ৰ 15টা দিন আছে এই 15টা দিনত যদি আপোনালোকে ভালকৈ নাচাই কোৱেশ্চনবোৰ প্ৰেক্টিকেলি হওক আপোনালোকে যদি স্কিল টেষ্ট দিয়ে কিবা কাৰণত যদি আপোনালোকৰ থিওৰি কোৱেশ্চন খুদি দিয়ে তেনেহলে তো গুণগুল লাগিব আৰু প্ৰেক্টিকেলৰ কোৱেশ্চনো আমি এক্সট্ৰাকৈ প্ৰভাইড কৰিছোঁ যদি ইন্টাৰেষ্টেড হয় আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন তেনেহলে আপোনালোকে এই নাম্বাৰটোত 149 ৰুপিছ আপোনালোকে গুগল পে আছে যদি গুগল পে কৰি কেনে গুগল পে ফোন পে যি আছে আপোনালোকে এই নাম্বাৰটোত পেমেন্ট কৰি কেনে এইটো নাম্বাৰটো আমাৰ হোৱাটছআপ আছে ঠিক আছে এইটো নাম্বাৰটো আমাৰ হোৱাটছআপ আছে আপোনালোকে পেমেন্ট কৰি কেনে আপোনালোকে স্ক্ৰিনশ্বট দিবলৈ নাপাহৰিব আপোনালোকে স্ক্ৰিনশ্বট দিলেহে আপোনালোকে পিডিএফ পাব যদি আইটিআই ইলেক্ট্ৰিচিয়ান আৰু যদি আইটিআই ৱায়াৰমেন হয় এডিআই 2.0 স্কিল টেষ্ট বা ভাইভা দিবলৈ ওলাইছে তেনেহলে যিকেইটা পিডিএফ আগবঢ়াইছো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ যদি লোৱা নাই আপোনালোকে লৈ লওক ঠিক আছে আৰু যিসকলে পিডিএফ কেইটা লৈছে ভালকৈ চাব আৰু ক্লাছবোৰ কৰিব পিডিএফ কেইটা চালে নহব ক্লাছবোৰ কৰিব তেতিয়া লাভ হ'ব ঠিক আছে সো তেনেকৈ আজি ক্লাছটো আৰম্ভ কৰিছো যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব প্ৰথম কোৱেশ্চনটো যদি আপোনাক খুদি দিয়ে যিসকল আইটিআই ইলেক্ট্ৰিচিয়ান আছে তেওঁলোকক যদি খুদি দিয়ে ডল ষ্টাৰ্টাৰ কি কোৱাচোন তেতিয়া তুমি কেনেকৈ উত্তৰ দিবা ঠিক আছে ডল ষ্টাৰ্টাৰ কি সো কেনেকৈ উত্তৰ দিবা ডল ষ্টাৰ্টাৰ কি তেতিয়া তোমালোকে মনত ৰাখিব লাগিব ডল ষ্টাৰ্টাৰ হৈছে এটা ডিভাইস যি সৰু মটৰ ডাইৰেক্ট লাইন ভোল্টেজেৰে চলাবলৈ ব্যৱহাৰ কৰা হয় মনত আছে নে কি কলো মই ডিউএল ডল বুলি কোৱা হয় ডিউএল ফুল ফৰ্মটো হৈছে ডাইৰেক্ট অনলাইন ডলৰ ফুল ফৰ্মটো হৈছে ডাইৰেক্ট অনলাইন আৰু এই ডল যিটো ষ্টাৰ্টাৰ হেতু কিহত ব্যৱহাৰ কৰা হয় ডল ষ্টাৰ্টাৰ ইজ ইউজড টু ষ্টাৰ্ট স্মল মটৰছ ডাইৰেক্টলি উইথ ফুল লাইন ভোল্টেজ মানে সৰু মটৰ ডাইৰেক্ট লাইন ভোল্টেজৰ সৈতে চলাবলৈ ব্যৱহাৰ কৰা হয় মনত থাকিব কোৱেশ্চনবোৰ এনেকুৱাকৈ কোৱেশ্চন আনিছো আপোনালোকৰ কাৰণে সৰু সৰু কোৱেশ্চনৰ পৰা আদি কৰি সকলোবোৰ আপোনালোকে পাই যাব যদিও আপোনালোকে কোৱেশ্চনবোৰ পাহৰিছে বহুত হেল্পফুল হ'ব বহুত ল'ৰা ছোৱালী কৈছে স্যাৰ আপুনি ভাল ক্লাছ কৰিছে গতিকে মই ভালেই ক্লাছ কৰিছো তোমালোকৰ কাৰণে তোমালোকে যাতে চাকৰি এটা ল'ব পৰা হেতুৱে আমাৰ প্ৰয়াস সো যিসকলে আহিছে তোমালোকে ক্লাছটো কৰিবলৈ নিশ্চয়কৈ তোমালোকৰ বহুত হেল্প হ'ব নেক্সট কোৱেশ্চন What is the function of a carbon brush in a motor? মটৰত কাৰ্বন ব্ৰাছৰ কাম কি? কি কাম কৰে বাৰু এই কাৰ্বন ব্ৰাছে মটৰত? কোনোবা কাৰোবাৰ কিবা আইডিয়া আছে নে? নাই নহয়। So, মটৰৰ কাৰ্বন ব্ৰাছৰ কাম হৈছে it conduct current between rotating and stationary part মানে ই ঘূৰাই থকা আৰু অচল অংশসমূহৰ মাজত কাৰেন্ট প্ৰবাহ কৰে। ইয়াৰ এটাই কাম ই ঘূৰাই থাকে মটৰটো আৰু অচল যিবোৰ অচল অংশ আছে সেইবোৰৰ মাজত কাৰেন্ট প্ৰবাহ কৰে কাৰেন্ট পঠিয়ায় ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ এ মেগাৰ ইউজ মেগাৰ কিহত ব্যৱহাৰ কৰা হয় আপোনালোকে যে ইমান দিনে মেগাৰ শুনি আছে বহুতে হয়তো গম পোৱা নাই আমাৰ ক্লাছ 1 ৰ পৰা আমি আইটিআই ইলেক্ট্ৰিচিয়ানত বহুকেইটা ক্লাছ কৰিছো স্কিল টেষ্টৰ কাৰণে এক্সট্ৰাকৈ ক্লাছ লৈ আহিছো ভাইভাৰ কাৰণে এক্সট্ৰাকৈ ক্লাছ লৈ আহিছো আপোনালোক ভাইভা দিলেও আপোনালোকে পাৰিব স্কিল টেষ্ট দিলেও পাৰিব ভয় হ'ব নালাগে ঠিক আছে এটা মেইন কথাটো হল মেগাৰ কোড ব্যৱহাৰ কৰা হয় মেগাৰ ইনসুলেশনস ৰেজিস্ট্যান্স জুখিবলৈ ব্যৱহাৰ কৰা হয় মনত থাকিবনে যদি মই কোৱেশ্চনটো খুদু এনসাৰটো নাই বুলি ধৰি লোৱা ঠিক আছে এনসাৰটো নাই বুলি ধৰি লোৱা মই যদি তোমালোকক কোৱেশ্চন খুদু what is a মেগাৰ ইউজ ফৰ মই যদি তোমালোকৰ ইন্টাৰভিউৰ হওঁ কোৱাচোন মেগাৰ কিহত ব্যৱহাৰ কৰা হয় মনত আছে নে কাৰোবাৰ নাই হেকেনে কৈছো তোমালোকে যদি মনত নাই পিডিএফ কেইটা লৈ লোৱা যদি আইটিআই ইলেক্ট্ৰিচিয়ান তোমালোকে ভাইভা আৰু স্কিল টেষ্ট দিবলৈ ওলাইছা তেনেহলে এই নাম্বাৰটোত তোমালোকে 149 ৰুপিছ পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিবা যি সকলে পিডিএফ কেইটা লোৱা নাই তোমালোকে লৈ লোৱা বহুত হেল্পফুল হ'ব তোমালোকে মুখস্থ কৰিব পাৰিবা চাই ল'বা মনত ৰাখিব পাৰিবা মাত্ৰ 149 বেছি নহয় বহুতে 500 600 700 কৰি আপোনালোকৰ পিডিএফত এটা দুটা পিডিএফত লৈ আছে আমি এটা দুটা পিডিএফ নহয় আমি বহুকেইটা পিডিএফ আগবঢ়াইছো ঠিক আছে যি খুবেই ইম্পৰ্টেন্ট হ'ব যদি তোমালোকে পিডিএফ লাগে এই নাম্বাৰটোত গুগল পে ফোন পে যি আছে এটো নাম্বাৰতে পেমেন্ট কৰিব লাগিব আৰু এই নাম্বাৰটোৰ হোৱাটছআপ আছে তোমালোকে লৈ ল'বা ঠিক আছে
স্ক্ৰীনশ্বট মাৰি লোৱা নাম্বাৰটো ভুল নকৰিবা মই কৈ দিছোঁ 8638686390 ক্লাছটো সম্পূৰ্ণকৈ চাই লোৱা যদি ভাল পোৱা লৈ ল'বা চ' আমি মেগাৰ কোড ব্যৱহাৰ কৰা হয় ইনচুলেশ্যন ৰেজিষ্টেঞ্চ জুখিবলৈ মেগাৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ VFD VFD কি যদি সুধি দিয়ে VFDৰ অৰ্থ হৈছে মনত ৰাখিবা ভেৰিয়েবল ফ্ৰিকুৱেঞ্চি ড্ৰাইভ ইউজ টু কণ্ট্ৰল মটৰ স্পীড VFDৰ ফুল ফৰ্মটো হৈছে ভেৰিয়েবল ফ্ৰিকুৱেঞ্চি ড্ৰাইভ আৰু ই ক'ত ব্যৱহাৰ হয় যি মটৰ স্পীড নিয়ন্ত্ৰণ কৰে VFD কি কৰে মটৰ স্পীড নিয়ন্ত্ৰণ কৰে কিমান বেগত মটৰটো চলাব লাগে বা কি কমকৈ চলাব লাগে বেছিকৈ চলাব লাগে কিহে নিয়ন্ত্ৰণ কৰে VFD নিয়ন্ত্ৰণ কৰে বুজি পালা গুড নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন AC এণ্ড DC কানেক্টৰ AC আৰু DC কানেক্টৰৰ পাৰ্থক্য কি এটাই পাৰ্থক্য আছে কি বাৰু AC কানেক্টৰ AC বাবে আৰু DC কানেক্টৰ DC বাবে বিশেষকৈ ডিজাইন কৰা হয় AC connectors are designed for alternating current যাক আমি AC বুলি কওঁ আৰু while DC connector handle direct current ঠিক আছে next question what is the function of an ELCB ELCB ৰ কাম কি বহুতে নাজানে এটা ELCB কি কাম কৰে কোৱাচোন ELCB কাম কৰে it protect against earth leakage current ই আৰ্থিঙৰ লিকেজ কাৰেণ্টৰ পৰা সুৰক্ষা দিয়ে আৰ্থিঙত যদি কিবা লিকেজ হৈ থাকে তেতিয়া ELCB এ সুৰক্ষা দিয়ে কিহে সুৰক্ষা দিয়ে ELCB মনত থাকিব মই এই দুদিন ক্লাছ কিয় কৰিব পৰা নাই বহুতে সুধি আছে স্যাৰ এই দুদিন আপুনি ক্লাছ কিয় দিয়া নাই ITI ইলেক্ট্ৰিচিয়ান সো এই দুদিন আমি এইকাৰণে ক্লাছ দিয়া নাই সকলোতে বৰ্তমান বৰষুণ আৰু সেইভাবে কাৰেণ্টবোৰ কাটি থৈ দিছে আৰু যেহেতু কাৰেণ্ট কাটি থৈ দিছে চাৰিওফালে বানপানী গতিকে ক্লাছ কৰিব পৰা নাই তোমালোকৰ ঠিক আছে সো এইটো আমাৰ 7 নম্বৰ ক্লাছ 5 আৰু আমাৰ স্কিল টেষ্টৰ 6 নম্বৰ ক্লাছ দিয়া আছে 5 আৰু 6 নম্বৰ ক্লাছ দিয়া আছে 1 ৰ পৰা 6 নম্বৰ হেগিটা কৰিবা আৰু নেক্সট ক্লাছ লাগিলে কমেন্ট কৰিবা বহুতে কমেন্ট নকৰে কমেন্ট কৰিলে আমি ক্লাছবোৰ আনিবলৈ ভাল পাওঁ যদি তোমালোকে বিচাৰিটো ক্লাছ আনিব নোৱাৰি ন ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ এ সিটি এণ্ড হুৱেৰ ইজ ইট ইউজ সিটি কি আৰু ক'ত ব্যৱহাৰ কৰা হয় কোনোবা জানেনে নাজানে দে মেইন কথাটো হ'ল তোমালোক যদি এই কোৱেশ্চনটো সুধি দিয়ে সিটিৰ ফুল ফৰ্মটো কি কোৱাচোন কি কৰিবা বহুতে ভুল কৰিব সিটি মানে হৈছে কাৰেন্ট ট্ৰান্সফৰ্মাৰ কি কাৰেন্ট ট্ৰান্সফৰ্মাৰ মনত ৰাখিবা ইউজ ইন মিটাৰছ এণ্ড প্ৰটেকচন সিস্টেম সিটি কাৰেন্ট কোড ইউজ হয় সিটি কোড ইউজ হয় জি মিটাৰ আৰু প্ৰটেকচনৰ ব্যৱহাৰ কৰা হয় তাতে সিটি ইউজ হয় কাৰেন্ট ট্ৰান্সফৰ্মাৰ ইউজ হয় নেক্সট কোৱেশ্চন what is the purpose of armature in a DC motor DC motor armature উদ্দেশ্য কি DC motorত armature কিয় কাৰণে থাকে এটাই কাৰণ হ'ল ই কাৰেন্ট বহন কৰে আৰু ঘূৰণৰ বাবে টৰ্ক উৎপন্ন কৰে মানে it carries currents and create torque for rotation rotation কৰিব লাগিব না লাগে rotation কৰিবলৈ motor যেতিয়া rotation কৰিব লাগিব তেতিয়া কিহে টৰ্ক উৎপন্ন কৰে DC motorত armature টৰ্ক উৎপন্ন কৰে ঠিক আছে next question which test is done before charging a new transformer এটা নতুন ট্ৰান্সফৰ্মাৰ চাৰ্জ কৰাৰ আগতে কিহৰ পৰীক্ষা কৰা হয় খুদিব পাৰে তোমালোকক আইটি ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন যি সকল আছে তোমালোকৰ কাৰণে স্পেশালি লৈ আহিছো ক্লাছটো মন দি চোৱা হেকলৈকে চাবা যদি ভাল পোৱা গোটেই কোৰ্সটো আৰু এই পিডিএফটো লৈ ল'বা হেল্পফুল হ'ব মাত্ৰ 149 रुपीस বহু পইচা নাই খেতাইছে তোমালোকে ঠিক আছে সো এখন এটা নতুন ট্ৰান্সফৰ্মাৰ চাৰ্জ কৰাৰ আগতে কি পৰীক্ষা কৰা হয় ইনসুলেশন ৰেজিস্ট্যান্স আৰু ভেক্টৰ গ্ৰুপ টেষ্ট এই দুটা পৰীক্ষা কৰা হয় ইনসুলেশন ৰেজিস্ট্যান্স এন্ড ভেক্টৰ গ্ৰুপ টেষ্ট কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দা সিনক্ৰোনাছ স্পীড ফৰ্মুলা সিনক্ৰোনাছ স্পীডৰ সূত্ৰটো কি কোৱা বুলি ক'লে তোমালোকে কি কৰিবা ইয়া সূত্ৰটো হৈছে nh = 120f/p ঠিক আছে nh কি বুজাইছে সিনক্ৰোনাছ স্পীড f কি বুজাইছে ফ্ৰিকুৱেন্সি আৰু p কি বুজাইছে পোল গতিকে মনত ৰাখিবা কোনটো কি বুজাইছে হেতু মনত ৰাখিব লাগিব nh = 120f/p ওকে নেক্সট কোৱেশ্চন what is the purpose of a neutral wire বা neutral যেডাল তার থাকে neutral তারডালৰ উদ্দেশ্য কি neutral ডাল কিয় থাকে বাৰু কোনোবা ক'ব পাৰিব কোৱাচোন neutral ডাল কিয় থাকে নাজানা ঠিক আছে neutral ডাল এই কাৰণে থাকে ই লোডৰ পৰা উৎপন্ন হোৱা সোলো ৰিটাৰ্ণ কাৰেন্ট বহন কৰে ঠিক আছে it carries the return current from the load back to the source ই লোডৰ পৰা উৎপন্ন হোৱা ৰিটাৰ্ণ সোৰ্সৰ ৰিটাৰ্ণ কাৰেন্ট বহন কৰে ঠিক আছে Next question what is a pole in a motor or generator motor বা generator pole মানে কি বুজায়
পোল কি আমি নাম শুনিছো পোল এই পোলটো কি বস্তু পোল হৈছে poles are magnetic poles that create magnetic field পোল হৈছে চুম্বকীয় পোল যি চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰে মনত থাকিবনে পোলে কি সৃষ্টি কৰে চুম্বকীয় ক্ষেত্ৰ বা ম্যাগনেটিক ফিল্ড সৃষ্টি কৰে নেক্সট কোৱেশ্চন what is a capacitor bank used for capacitor bank কিহত ব্যৱহাৰ কৰা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন capacitor bank ব্যৱহাৰ কৰা হয় পাৱাৰ ফেক্টৰ শুদ্ধ কৰিবলৈ ঠিক আছে কি কৰিবলৈ it is used for power factor correction যদি পাৱাৰ ফেক্টৰত কিবা ৰং থাকে তেতিয়া হলে capacitor bank ব্যৱহাৰ কৰা হয় পাৱাৰ ফেক্টৰ কাৰেকচন কৰিবলৈ মনত থাকিবনে নেক্সট কোৱেশ্চন what is back emf in motors মটৰত back emf মানে কি বুজায় মটৰত back emf বুলি ক'লে তোমালোকে বুজি পাব লাগিব এটো মটৰত উৎপন্ন হোৱা এটা ভোল্টেজ যি প্ৰয়োগ কৰা ভোল্টেজক প্ৰতিহত কৰে কি ক'লো মই এটো মটৰত উৎপন্ন হোৱা এটা ভোল্টেজ যি প্ৰয়োগ কৰা ভোল্টেজক প্ৰতিহত কৰে it is the voltage generated in a motor that oppose the applied voltage okay বুজি পাইছো আমি good next question why is copper used in wiring wiringত copper কিয় ব্যৱহাৰ কৰা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট question আইটিআই ইলেক্ট্ৰিচিয়ান আৰু আইটিআই wiring যিসকল wireman আছে তেওঁলোকৰ কাৰণে এই দুইটাৰ কাৰণে এটো সেম question বহুত ইম্পৰ্টেন্ট wiringত কপাৰ কিয় ব্যৱহাৰ কৰা হয় কিয়নো কপাৰৰ ৰোধ কম আৰু চালন ক্ষমতা বেছি ঠিক আছে because copper has low resistance and high conductivity কপাৰ বেছি মানে কপাৰ যদি তোমালোকে তাৰ ইউজ কৰা নহয় কানেকশন ভাল পাবা লুজ কানেকশন নাপা আৰু বহু দিনলৈকে থাকি যায় কানেকশন ঠিক আছে আৰু ভোল্টেজও বেছি পায় নেক্সট কোৱেশ্চন what happen if phase and neutral are interchanged phase আৰু neutral উলট পলট হলে কি হ'ব বাৰু কোনবা ক'ব পাৰিবনে ফেজ আৰু নিউট্ৰেল যদি আমাৰ উলট পালট হৈ যায় তেতিয়া কি হ'ব কিছুমান যন্ত্ৰ ঠিকমতে নচলে বা সাৰ্কিট ক্ষতি হ'ব পাৰে ঠিক আছে যেতিয়া শৰ্ট সাৰ্কিট হ'ব আমি সকলোৱে জানো it may cause manufacturing malfunction and short circuit in some equipment কিছুমান যন্ত্ৰ তোমালোকৰ ঘৰত যিবোৰ যন্ত্ৰ আছে যদি নিউট্ৰেল আৰু ফেজডাল উলট পলট হৈ যায় তেতিয়া হলে তো সকলোবোৰ উৰি গৈছে যাব ভম 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 একেবাৰে জ্বলি যাব এটো ভুল কেতিয়াও নকৰিবা যদি তোমালোকে ভৱিষ্যতে ইলেক্ট্ৰিচিয়ান হোৱা তেনে হলে তোমালোকে চাকৰিটো পালে এই ভুল কামটো কেতিয়াও নকৰিবা সেই কাৰণে তোমালোকৰ কাৰণে মই এই বিলাক বস্তু লৈ আহিছো নেক্সট কোৱেশ্চন what is 2 point starter used for 2 point starter কিহত ব্যৱহাৰ কৰা হয় 2 point starter আমি ডিসি সিৰিজ মটৰ স্টাৰ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয় মনত ৰাখিব লাগিব কিহত ব্যৱহাৰ কৰা হয় 2 point starter ডিসি সিৰিজ মটৰ স্টাৰ্ট কৰিবলৈ used to start ডিসি সিৰিজ মটৰ মনত থাকিবনে মাৰাত খুমাই লোৱা কামত আহিব কিন্তু অকল এই ভাইভা এক্সামটো বা স্কিল টেষ্টৰ কাৰণে কামত নহয় ভৱিষ্যতৰ কামত আহিব নেক্সট কোৱেশ্চন what is the standard height of electrical switchboard from the floor মাটিৰ পৰা সুইচবোৰ্ডৰ মান উষ্ণতা কিমান হ'ব লাগে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ওয়্যাৰিং কৰিবা বা ইলেক্ট্ৰিচিয়ানৰ তোমালোকে কাম কৰিবা এই যেটো মাটি আছে এই মাটিৰ পৰা তোমালোকৰ এখন সুইচবোৰ্ডৰ দূৰত্ব কিমান হ'ব লাগে তেতিয়া হলে বহুতে নাজানে ইয়াৰ দূৰত্ব হ'ব লাগে 1.5 মিটাৰ মাটিৰ পৰা কিমান হ'ব লাগে 1.5 মিটাৰ হ'ব লাগে এটো তোমালোকে মনত ৰাখিবা খুদিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনক তোমালোকে খুদিব পাৰে যে মাটিৰ পৰা এখন সুইচবোৰ্ডৰ দূৰত্ব কিমান হ'ব লাগে তোমালোকে এটো ইলেক্ট্ৰিচিয়ান পঢ়ি আহিছা তেনে হলে তোমালোকে জানিবা কোৱাচোন যদি ক'ব নোৱাৰা নাম্বাৰ কাটা যাব তোমালোকে ভাইবাত কোৱালিফাই হ'ব নপৰা কাৰণ লাখ লাখ ল'ৰা ছোৱালী আছে যি ৰিটেনত পাস কৰিছে এতিয়া তোমালোকৰ কম্পিটিশন হ'ব তেওঁলোকৰ লগত যদি তোমালোকে তেওঁলোকৰ লগত কম্পিটিশন কৰিব বিচাৰিছা তেনে হলে প্ৰিপাৰেচন ভালকে কৰিব লাগিব ৰিটেন যেহেতু ইমান কষ্ট কৰি লাখ লাখ মানুহৰ মাজত তোমালোক সিলেকশন হৈছে নিশ্চয় তোমালোকৰ তাত কিবা এটা আছে আৰু এই ঠকাখিনি তোমালোকে ব্যৱহাৰ ক'ত কৰিব লাগিব ফাইনেল ষ্টেজত ফাইনেল ষ্টেজ কি স্কিল টেষ্ট হ'ব বুলি কৈছে বা ভাইভা হ'ব বুলি কৈছে দুইটাৰ ভিতৰত যি হলেও তোমালোকে কৰিব পাৰিবা মোৰ দৃঢ় বিশ্বাস আছে তোমালোকৰ ওপৰত সো তোমালোকে এইখিনি কথা ভালকৈ মন দিবা ঠিক আছে আৰু এই কাৰণে আমি থিওৰি আৰু লগতে প্ৰেক্টিকেল কোৱেশ্চন আমি পিডিএফ আগবঢ়াইছো আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়্যাৰমেন্টৰ কাৰণে যি এডি 2.0 স্কিল টেষ্ট আৰু ভাইভা হ'ব সকলোৰে কাৰণে সো আপোনালোকে এই নাম্বাৰটোত যদি আমাৰ পিডিএফ এটা ল'ব বিচাৰে হোৱাটছআপতে পিডিএফ পাব পঢ়িব পাৰিব ভাল হ'ব যদি নাথাকক পঢ়িব পাৰিব সুবিধা হ'ব সো এই নাম্বাৰটোত 149 रुपीस মাত্ৰ 149 रुपीस আপোনালোকে পে কৰিলে গোটেইটা পিডিএফ ল'ব পাৰিব যদি আজি লগে লগে পেমেন্ট কৰক এতিয়াই পাই যাব পেমেন্ট কৰি মাত্ৰ স্ক্ৰিনশ্বটটো দিবলৈ নাপাৰিব এটো নাম্বাৰটো আমাৰ হোৱাটছআপ আছে এটো নাম্বাৰতে গুগল পে ফোন পে আছে ঠিক আছে সো তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিবলৈ নাপাহৰিবা স্ক্ৰিনশ্বট দিয়াৰ পিছতে আমি পিডিএফ প্ৰভাইড কৰিম ওকে নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে নেক্সট কোৱেশ্চন টো লাইছো
ভাল লাগিছে নে এতিয়ালৈকে কিবা এটা ভাল লাগিছে নে ক্লাছটো চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি ভাল লাগিছে লাইক কৰিবা ভিডিওটো নেক্সট কোৱেশ্চন what is the use of double pole MCB double pole MCB কিহত ব্যৱহাৰ কৰা হয় জানিব লাগিব ডাবল পল এমসিবি কোড ব্যৱহাৰ কৰা হয় ই দুখ পালে ফেজ আৰু নিউট্ৰেল দুইটাই বিচ্ছিন্ন কৰে ই ডিসকানেক্ট both ফেজ এণ্ড নিউট্ৰেল ইন কেছ অফ ফল্ট ঠিক আছে ডাবল পল এমসিবি কিহত ব্যৱহাৰ কৰা হয় যেতিয়া কেতিয়াবা শৰ্ট সাৰ্কিট হয় তেতিয়া এমসিবি সিঙ্গল এমসিবি কি কৰে অকল তোমালোকৰ ফেজটো কানেকশন কাটি দিয়ে কিন্তু ডাবল পল এমসিবি ফেজ আৰু নিউট্ৰেল দুইটাই কানেকশন কাটি দিব ফেজ আৰু নিউট্ৰেল দুইটাই কানেকশন কৰি দিলে তোমালোকৰ কানেকশন কাটি দিলে তোমালোকৰ আৰু ভয় নাই শৰ্ট সাৰ্কিট হ'ব কিন্তু যেতিয়া সিঙ্গল পল এমসিবি তোমালোকে লগোৱা তেতিয়াহলে কি হ'ব সিঙ্গল পল এমসিবি তোমালোকৰ ফেজৰ কানেকশনটো কাটা যাব কিন্তু নিউট্ৰেল ডাল থাকিব কেতিয়াবা যদি ঢাইকনি দিয়ে বিজুলী ঢাইকনি দিয়ে তেতিয়া নিউট্ৰেল ডালত পৰিলে তোমালোকৰ দেখো ঘৰত যদি মোবাইল চাৰ্জ দিয়া আছে ইনভাৰ্টাৰ আছে সকলো জ্বলি যাব ঠিক তেনেকৈ ডাবল পল এমসিবি লগালে তোমালোকৰ এমসিবি যদি তোমালোকে বন্ধ কৰি দিয়া দুইটাই কাটা যাব নিউট্ৰেলো কাটা যাব ফেজও কাটা যাব ঠিক আছে সো দুইটাই বিচ্ছিন্ন কৰি দিয়ে নেক্সট কোৱেশ্চন what is the role of an armature winding armature windingৰ ভূমিকা কি armature windingৰ ভূমিকা হৈছে ই কাৰেন্ট বহন কৰে আৰু ম্যাগনেটিক ফিল্ডৰ সৈতে প্ৰতিক্ৰিয়া কৰি গতি সৃষ্টি কৰে ঠিক আছে it carries current and interact with the magnetic field to produce motion মনত থাকিব armature windingৰ ভূমিকা কি next question what is the function of a commutator commutatorৰ কাম কি commutator কাম এটাই যে it convert AC induced in the armature into DC in a DC motor মানে ই armature উৎপন্ন হোৱা AC DC লৈ ৰূপান্তৰ কৰে armature উৎপন্ন হোৱা AC কাৰেন্ট খিনি তোমাৰ DC লৈ ৰূপান্তৰ কৰে কি হে commutator মনত থাকিব next question what is the standard frequency of electricity in India তুমি যোৱা ক্লাছটো আমি ডিসকাস কৰিছিলো ভাৰতত বিদ্যুতৰ মান ফ্ৰিকুৱেন্সি কিমান 50 হাৰ্টজ বিদ্যুতৰ ফ্ৰিকুৱেন্সি কিমান 50 হাৰ্টজ মনত থাকিব next question what is the full form of PVC PVC ৰ ফুল ফৰ্মটো বহুতে নাজানে পলিভিনাইল ক্লোৰাইড ঠিক আছে PVC ৰ ফুল ফৰ্মটো হৈছে পলিভিনাইল ক্লোৰাইড মনত থাকিব good next question what is the danger of using aluminum wire instead of copper কপাৰৰ পৰিৱৰ্তে যদি আমি এলুমিনিয়াম ওয়্যাৰ বা এলুমিনিয়াম তার ব্যৱহাৰ কৰো কি বিপদ হ'ব পাৰে যেতিয়া তোমালোকে মন কৰিবা বহুতে লগাই কিন্তু কম এলুমিনিয়াম তার গেডেলৰ খৰচটো কম কপাৰৰ বেছি যদি কপাৰৰ মিটাৰ যদি 6 টকা এলুমিনিয়াম হ'ব 3 টকা কপাৰত যদি 10 টকা 15 টকা এলুমিনিয়াম হ'ব 6 টকা 5 টকা সো কপাৰৰ পৰিৱৰ্তে এলুমিনিয়াম ওয়্যাৰ ব্যৱহাৰৰ বিপদ কি ইয়াৰ ৰ'দ বেছি যদি গৰম হয় ৰ'দ দিয়ে তেতিয়াহলে ই গলি যাব ঠিক আছে আৰু ইয়াত শৰ্ট সাৰ্কিট বা জুই জ্বলাৰ সম্ভাৱনা বেছি it has higher resistance can overheat and cause fire hazard এই কপাৰ যেডাল এলুমিনিয়াম তার আছে এই এলুমিনিয়াম তারডাল গৰম হোৱাৰ লগে তোমালোকে চাবাচোন যদি কাৰ্বক ঘৰত আছে গলি যাব তোমাৰ আঠা হৈ যাব আঠা হৈ গৈ যেটো ওপৰ কভাৰ আছে এই কভাৰটো তোমালোকৰ দুইটা গলি কেনে এই দুডাল তার লগ লাগি যাব লগ লাগি গলে অকনমান যদি তোমালোকৰ কভাৰটো গুছি যায় তেনহলে দুইটা শৰ্ট সাৰ্কিট হ'ব পাৰে জুই জ্বলিব পাৰে হেতু কাৰণে মানুহে যদি ওয়্যাৰিং কৰে ঘৰত কপাৰৰ পৰিৱৰ্তে কি কয় এলুমিনিয়াম পৰিৱৰ্তে কপাৰ ব্যৱহাৰ কৰে ঠিক আছে নেক্সট কোৱেশ্চন why star delta starter is used star delta starter কিয় ব্যৱহাৰ কৰা হয় star delta starter এইকাৰণে ব্যৱহাৰ কৰা হয় to reduce starting current in three phase induction motor three phase induction motor starting current কমাবলৈ ব্যৱহাৰ কৰা হয় star delta starter মনত থাকিবনে three phase যেটো আছে motor inductioner motor সেই three phase induction motorত startingৰ যিখিনি কাৰেন্ট সেই কাৰেন্টখিনি যাতে কমি যায় তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰো star delta starter next question what is the difference between single phase and three phase supply একচৰণ আৰু তিনিচৰণ বা single phase আৰু three phase যোগানৰ পাৰ্থক্য কি single phase has one live wire আৰু three phase has three গতিকে যেডাল single phase আছে তাতে এডাল live wire থাকে আৰু three phase যেডাল wire আছে তাতে তিনটা live wire থাকে next question what is a bus bar কি ঠিক আছে a bus bar is a metallic strip that distribute power to multiple circuit bus bar হৈছে এটা ধাতব পাত যি বহুবিধ সাৰ্কিটলৈ শক্তি বিতৰণ কৰে ঠিক আছে next question name one safety device used in electrical installation বৈদ্যুতিক সংস্থাপনত ব্যৱহৃত এটা সুৰক্ষা উপকৰণ কি হৈছে MCB যদি তোমালোক দুইটা নাম ল'ব দিয়ে MCB আৰু fuse দুইটা একেই কাম কৰে গতিকে MCB আৰু fuse হৈছে বৈদ্যুতিক সংস্থাপনত ব্যৱহৃত এটা সুৰক্ষা উপকৰণ MCB আৰু fuse দুইটা ইম্পৰ্টেন্ট দুইটা কাম সেমি
Next question. What is the insulation class of motor winding? Motor winding or insulation class ki? Motor winding or insulation class hoise common classes are A, B, F and H based on temperature tolerance. A, B, F aru H class thake je usnotar সহন ক্ষমতা জনায় ঠিক আছে next question what is an earth leakage current earthing or leakage current ki ই hoise insulation phongar folot matilor provided howa current ঠিক আছে it is the current that flows to the earth due to insulation failure insulation jodi fail hoy jay tete hole matiloi provide howa current oke bujay next question what is an overload condition overload অৱস্থা কি বুলিলে কি বুজা তোমালোকে কেনেকৈ উত্তৰ দিবা তেতিয়া overload বুলিলে যেতিয়া কোনো ডিভাইস নিজৰ ক্ষমতাতকৈ বেছি কাৰেন্ট টানে বা বেছি কাৰেন্ট পায় তাকে overload বুলি কোৱা হয় ঠিক আছে next question what is the function of a transformer oilৰ কাম কি transformer oilৰ এটাই কাম যে transformerৰ insulation আৰু ঠাণ্ডা কৰিবৰ বাবে ঠিক আছে for insulation and cooling of the transformer next question what is dielectric strength dielectric strength ke ei question to mon diba de bahut important kintu tomaloke itimodhe class kori asa class to kori jodi bhal paisa eta like kori diba channel to jodi subscribe kora na amar agor ahibolike video bur jodi sabo bisar tenale channel to subscribe kori diba thik ase tomalokor nijor kori loba bisakhi bondhu tomalokor apon bondhu jete nohok tomaloke sahay paba sahay kori ahi itimodhe thik ase so dielectric strength bulile ki buja এটা বস্তুই ভাঙি নপৰি হৈব পৰা সৰ্বাধিক ভোল্টেজকে ডাইলেক্ট্ৰিক স্ট্ৰেন্থ বুলি কোৱা হয় ম্যাক্সিমাম ভোল্টেজ এ মেটেৰিয়েল ক্যান withstand without breakdown what is a short circuit কি ফেজ আৰু নিউট্ৰেল সংযোগ হলে অধিক কাৰেন্ট প্ৰবাহ হয় ইয়াকে শৰ্ট সাৰ্কিট বোলে ঠিক আছে when live and neutral wires touch causing high current flow তাকে শৰ্ট সাৰ্কিট বোলে name one conductor and one insulator এটা কন্ডাক্টৰ আৰু এটা ইনসুলেশন নাম কি ক'ব দিলে তোমালোকে ক'ব লাগিব কপাৰ হৈছে কন্ডাক্টৰ আৰু ৰাবাৰ হৈছে ইনসুলেটৰ ঠিক আছে তোমালোকে যদি এটা ইনসুলেটৰ আৰু এটা কন্ডাক্টৰ নাম খুধে তেনেহলে কন্ডাক্টৰ হৈছে কপাৰ আৰু ৰাবাৰ হৈছে insulator ঠিক আছে next question what is the main part of a ceiling fan motor মুখ্য অংশ কোনটো single phase capacitor start induction motor মনত ৰাখিবা next question what is a shunt কি এটো কিন্তু গুৰুত্বপূৰ্ণ question a low resistance used to measure high current in ammeter ঠিক আছে এমিটাৰত বেছি কারেন্ট মাপিবলৈ বা বেছি কারেন্ট জুখিবলৈ ব্যৱহাৰ কৰা এটা নিম্ন ৰোধক যাক আমি shunt বুলি কওঁ next question what is the difference between earthing and grounding earthing আৰু groundingৰ মাজত পাৰ্থক্য বহুতে নাজানে যদি তোমালোক এই কোৱেশ্চনটো সুধিতে উত্তৰ কেনেকৈ দিবা তেতিয়া তোমালোকে ক'ব লাগিব ভাৰতত দুইটা শব্দ একে ৰূপে ব্যৱহাৰ হয় যদিও আৰ্থিং যন্ত্ৰৰ বাবে আৰু গ্ৰাউণ্ডিং সিস্টেমৰ বাবে এই দুইটা শব্দ আৰ্থিং আৰু গ্ৰাউণ্ডিং একে ৰূপে ব্যৱহাৰ হয় গ্ৰাউণ্ডিং মানে আৰ্থিং বুলি ভাবে মানুহে আৰ্থিং বুলি কলেও আৰ্থিং বুলি ভাবে ঠিক আছে সো এটা কথা কৈ দিও যদিও এই শব্দ দুটা একে কিন্তু আৰ্থিং হৈছে যন্ত্ৰৰ বাবে আৰু গ্ৰাউণ্ডিং হৈছে সিস্টেমৰ বাবে যদি সিস্টেম থাকে তেনেহলে গ্ৰাউণ্ডিং কৰা হয় আৰু যদি যন্ত্ৰপাতি থাকে তেনেহলে আৰ্থিং কৰা হয় বুজি লবা পাৰ্থক্যটো নেক্সট কোৱেশ্চন phase sequence কি what is a phase sequence হৈছে the order in which the voltage waveforms of a three phase system reach their peak মানে তিনি চৰণ যুগনত ভোল্টেজৰ পিক আহি পেলোৱাৰ ক্ৰমকে বুজি পোৱা হয় next question what is a split phase motor কি এটা single phase ঠিক আছে single phase motorত induction motorত য'ত start আৰু running winding থাকে a type of single phase induction motor with starting and running winding next question what is the color code of earth wire in India ভাৰতত আৰ্থিংৰ বাবে এটা ৰং ধাৰণ কৰি দিয়া হৈছে আৰু আৰ্থিংৰ ওয়্যাৰৰ ৰঙৰ কোডটো কি ঠিক আছে গ্ৰীন অৰ গ্ৰীন উইথ yellow strip সেউজীয়া বা সেউজীয়া আৰু হালধীয়া ৰং ঠাৰিৰ হৈতে ঠিক আছে মনত ৰাখিবা next question what is a megar used for megar কিহত ব্যৱহাৰ কৰা হয় ইনসুলেশন ৰোধ জুখিবলৈ আমি অলৰেডি ডিসকাস কৰিছো থাৰ্মেল ওভাৰলোড ৰিলে কি what is a thermal overload relay এই কোৱেশ্চনটো মন দিবা এটা সুৰক্ষা উপকৰণ যি নিৰ্ধাৰিত সীমাতকৈ বেছি কাৰেন্ট থাকিলে সাৰ্কিটটো কাটি দিয়ে ঠিক আছে a protected device that trips that circuit when current exceeds a limit for a period যেতিয়া এটা পিৰিয়ড থাকে এটা লিমিট থাকে কাৰেন্টৰ সেই লিমিটতকৈ বেছি হলে থাৰ্মেল ওভাৰলোডে ৰিলে কি কৰে কাৰেন্টটো কাটি দিয়ে নেক্সট কোৱেশ্চন what is the full form of MCB MCB full form to বহুতে নাজানে miniature circuit breaker ঠিক আছে mini circuit breaker ঠিক আছে next question
Why fuse is connect in live wire only? Fuse মাত্ৰ live wire হে কিয় লগোৱা হয়? এইকাৰণে লগোৱা হয় কাৰণ দুখ পালে শক্তি সম্পূৰ্ণ বিচ্ছিন্ন কৰাৰ বাবে। যদি কিবা কাৰেন্ট শৰ্ট সাৰ্কিট হৈ থাকে, কৰবাত ফল্ট হৈ থাকে, তেতিয়া যাতে সেই কানেকশনটো একেবাৰে কাটি দিব পাৰে, সেই কাৰণে ফিউজ খদাই লাইভ ৱায়াৰত হে লগোৱা হয়, নিউট্ৰেলত লগোৱা নহয়, মনত ৰাখিবা। নেক্সট কোৱেশ্চন, what is the use of CT and PT in electrical system? CT আৰু PT কিহত ব্যৱহাৰ কৰা হয়? CT for current measuring, current জুখিবলৈ আমি CT ব্যৱহাৰ কৰা হয়, আৰু ভোল্টেজ জুখিবলৈ তোমালোকৰ PT ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা। CT কিহত ব্যৱহাৰ কৰা হয়? কাৰেন্ট জুখিবলৈ আৰু ভোল্টেজ জুখিবলৈ PT ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চন, name the instrument used to measure power. Power জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? ওৱাট মিটাৰ। মনত ৰাখিবা, ওৱাট মিটাৰৰ সহায়ত কি জোখা হয়? পাৱাৰ জোখা হয়। নেক্সট কোৱেশ্চন, আৰ্থিং পিট কি? আৰ্থিং পেড হৈছে এ পিট ফিল্ড উইথ চাৰকল এণ্ড চেল টু ইম্প্ৰুভ আৰ্থিং। কল আৰু নিমখৰ সৈতে ভৰ্তি কৰা গাঠি যি আৰ্থিঙত উন্নত কৰে, তাকে আৰ্থিং পিট বুলি কোৱা হয়। কয়লা আৰু নিমখৰ ভৰ্তি এটা বেগ, বস্তা এটা, গাঠি যি আৰ্থিং উন্নত কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ঠিক আছে, নেক্সট কোৱেশ্চন, হোৱাট ইজ এ চিম্বল অফ আৰ্থ ইন ৱায়াৰিং ডায়েগ্ৰাম? ৱায়াৰিঙৰ চিটত আৰ্থিঙৰ চিন কি? আৰ্থিঙৰ চিন তিনিটা সমান্তৰাল ৰেখা, তলৰটো সৰু। ঠিক আছে, এনেকুৱাকৈ আৰ্থিঙৰ চিম্বল থাকিব, তোমালোকে চিম্বল চাবা। সো এই চিনটো হৈছে আৰ্থিঙৰ। ঠিক আছে, 3 parallel horizontal line with the smallest at the bottom. গতিকে ৱায়াৰিঙৰ চিটত আৰ্থিঙৰ চিন এইটো, মনত ৰাখিবা, এইটো আৰ্থিঙৰ চিন। এনেকুৱা চিন দেখাবলৈ তোমালোকে গম পাবা আৰ্থিং। নেক্সট কোৱেশ্চন, ফেনত থকা কেপাচিটৰ নষ্ট হ'লে কি হয়? What happen if the capacitor in fan get damaged? তেতিয়া ফেনটো আৰম্ভ নোহোৱাকৈ বা অলপ গতি ঘূৰিব। যদি ফেনৰ কেপাচিটৰ বেয়া হয়, তোমালোক যদি চেক কৰিব দিয়ে, তেনেহ'লে গম পাব যে ফেনখনৰ কেপাচিটৰ বেয়া হৈছে। যেতিয়া ফেনখন লাহে লাহে ঘূৰিব বা ফেনখন একেবাৰে নচলে, তেতিয়া গম পাব যে কেপাচিটৰ চেঞ্জ কৰি দিলে ঠিক হৈ যাব। নেক্সট কোৱেশ্চন, হোৱাট ইজ এন RCCB? RCCB কি? RCCB হৈছে, RCB নহয় আকৌ, বহুতে আকৌ RCB বুলি ভাবিব। RCB এবাৰ ফাইনেল পাব, হয় নে নহয়? RCB এবাৰ IPLত ফাইনেললৈ গুচি গৈছে, বহুতে কৈছে RCB ফাইনেল পাবনে RCB ফাইনেল? সো মই ইয়াতে ডিসকাস কৰিছো RCCB। ঠিক আছে, RCB নহয়। সো RCCB হৈছে ৰেচিডুৱেল কাৰেন্ট সাৰ্কিট ব্ৰেকাৰ। ৰেচিডুৱেল কাৰেন্ট সাৰ্কিট ব্ৰেকাৰ কি? এইটো আৰ্থ ফল্ট আৰু লিকেজ কাৰেন্টৰ পৰা সুৰক্ষা দিয়ে। RCCB কি সুৰক্ষা দিয়ে? যদি আৰ্থিঙত কিবা ফল্ট থাকে আৰু যদি কাৰেন্ট লিকেজ হৈ থাকে, তেতিয়া হলে RCCB সুৰক্ষা দিয়ে। নেক্সট কোৱেশ্চন, what is the function of a fuse? ফিউজৰ কাম কি? ফিউজৰ সেম এটাই কাম, অধিক কাৰেন্টৰ পৰা সাৰ্কিট ৰক্ষা কৰিবলৈ গলি সাৰ্কিট কাটি দিয়ে। ঠিক আছে, এমচিবি যেনেকৈ কিবা শৰ্ট সাৰ্কিট হলে কিবা হলে তোমালোকৰ কাম কৰে, কাৰেন্টখিনি বন্ধ কৰি দিয়ে, ঠিক তেনেকৈ অধিক কাৰেন্ট হলে যদি কিবা প্ৰবলেম হৈ যায়, তেতিয়া হলে ফিউজে প্ৰটেক্ট কৰে সাৰ্কিটখনক, সাৰ্কিটখন যাতে জ্বলি নাযায় তাৰ কাৰণে ফিউজে জ্বলাই দিয়ে। ঠিক আছে, টু প্ৰটেক্ট দ্য সাৰ্কিট ফ্ৰম অভাৰ কাৰেন্ট বাই মেল্টিং এণ্ড ব্ৰেকিং দ্য সাৰ্কিট। সাৰ্কিটখন যাতে গলি নাযায়, যাতে জ্বলি নাযায়, ভাঙি নাযায়, তাৰ কাৰণে ই ফিউজে কাম কৰে। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য, এইটো কিন্তু মন কৰিবা, হোৱাট ইজ দ্য হিষ্টেৰিছ লছ কি? গতিকে ট্ৰান্সফৰ্মাৰ হিষ্টেৰিছ লছ কি? হিষ্টেৰিছ লছ হৈছে কোৰৰ পুনৰাই চুম্বকীয় আৰু অচুম্বকীয় হোৱাৰ ফলত হোৱা এটা শক্তিৰ ক্ষয়। ঠিক আছে, তাকে কোৱা হয় পাৱাৰ লছ ডিউ টু ৰিপিট মেগনেটাইজেশ্যন এণ্ড ডিমেগনেটাইজেশ্যন অফ। What is the difference between generator and motor? Generator আৰু মটৰৰ মাজত পাৰ্থক্য কি? মনত ৰাখিবা, জেনেৰেটৰে যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে। যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ, জেনেৰেটৰৰ পৰা আমি কাৰেন্ট নাথাকিলে, যদি ইনভাৰ্টাৰ নাথাকে, জেনেৰেটৰৰ পৰা আমি কাৰেন্ট উৎপন্ন কৰিব পাৰোঁ। মটৰে তাৰ বিপৰীত কৰে। মটৰে কি কৰে? বিপৰীত হ'ব লাগিলে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। দুটা ডিফাৰেন্স আছে। কি ডিফাৰেন্স? জেনেৰেটৰে যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ ইলেক্ট্ৰিক কাৰেন্টলৈ ৰূপান্তৰিত কৰে। ঠিক আছে, যান্ত্ৰিক শক্তিক তোমালোকৰ যান্ত্ৰিক শক্তিক ইলেক্ট্ৰিকেল শক্তিলৈ ৰূপান্তৰিত কৰে, আৰু মটৰে ইলেক্ট্ৰিকেল শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে, তাৰ বিপৰীত। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য ইউনিট অফ এ ইলেক্ট্ৰিক চাৰ্জ? বৈদ্যুতিক মাচুলৰ একক কি? কুলম। ঠিক আছে, বৈদ্যুতিক মাচুলৰ একক হৈছে কুলম। নেক্সট কোৱেশ্চন, হোৱাট ইজ দ্য আৰ্থিং ৰেজিষ্টেন্স? আৰ্থিঙৰ ৰেজিষ্টেন্স কি? আৰ্থিঙৰ ৰেজিষ্টেন্স হৈছে মাটিয়ে বৈদ্যুতিক প্ৰবাহ প্ৰবিষ্ট হ'বলৈ প্ৰদান কৰা ৰোধ, মানে দ্য ৰেজিষ্টেন্স অফাৰ্ড বাই দ্য আৰ্থ টু দ্য কাৰেণ্ট ফ্ল' ইনটু দ্য গ্ৰাউণ্ড। হোৱাট ইজ দ্য ফাংচন অফ এন ইনভাৰ্টাৰ? ইনভাৰ্টাৰৰ কাম কি? ইনভাৰ্টাৰৰ কাম এটাই যে ই ডিচিক এচিলৈ ৰূপান্তৰিত কৰে, ডিচি কাৰেণ্টক এচিলৈ ৰূপান্তৰিত কৰে, সেইটো হৈছে ইনভাৰ্টাৰৰ কাম। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ELCB? ELCBৰ সম্পূৰ্ণ নামটো মই সুধিছিলোঁ অলপ আগতে, বহুতে ক'ব নোৱাৰিলে, আৰ্থ লিকেজ সাৰ্কিট ব্ৰেকাৰ। ELCBৰ ফুল ফৰ্ম হৈছে আৰ্থ লিকেজ সাৰ্কিট ব্ৰেকাৰ। হোৱাট হেপেন ইফ টু ফেজ আৰ শ্বৰ্ট? দুটা ফেজ শ্বৰ্ট হ'লে কি হয়?
দুটা ফেজ শ্বৰ্ট হ'লে এটা কথা মন কৰিবা অতি বেছি ফল্ট কাৰেণ্ট প্ৰবাহিত হয় যি সিস্টেমক ক্ষতি কৰিব পাৰে এ ভেৰি হাই ফল্ট কাৰেণ্ট ফ্ল'জ হুইচ কেন ডেমেজ দ্য সিস্টেম ইতিমধ্যে এতিয়ালৈকে আপোনালোকে ক্লাছটো কৰি আছে না ভাল লাগিছে নাই এতিয়ালৈকে সকলোৱে ক্লাছ কৰি আছে নে আশা যদি সকলোৱে কমেণ্টত জয় অসম লিখিবা মই গম পাম যে তোমালোকে এইখিনিলৈকে এই কোৱেশ্যনটোলৈকে ক্লাছটো কৰি আছা যিসকলে চাই আছে কমেণ্টত জয় অসম লিখিবলৈ নাপাহৰিব যদি এজন সঁচা অসমীয়া হয় কমেণ্টত জয় অসম লিখিবা সকলোৱে প্ৰত্যেকজনকে কৈছোঁ লিখিলানে কমেণ্টত জয় অসম লিখিবা যদি এই কোৱেশ্যনটোলৈ চাই আছা মই তেতিয়া গম পাম যে তোমালোকে ইয়ালৈকে ভিডিঅ'টো চাই আছা কিমানজনে চাইছা ময়ো চাওঁ কিমানজনে আমাৰ ভিডিঅ' ভাল পোৱা নেক্সট কুৱেশ্যন আৰু বেছি কুৱেশ্যন নাই তোমালোকৰ কাৰণে হোৱাট ইজ দ্য থাম্ব ৰুল ফৰ চাইজিং এ কেবল কেবল নিৰ্বাচনৰ থাম্ব ৰুল কি কেবল নিৰ্বাচনৰ এটা থাম্ব ৰুল আছে 1 বৰ্গ মিলিমিটাৰ কপাৰ কেবল প্ৰায় 5 পৰা 7 এম্পিয়াৰ কাৰেণ্ট বহন কৰিব পাৰে ঠিক আছে এটা ৰুল আছে 1 স্কুৱেৰ মিলিমিটাৰ কপাৰ যদি তাৰ ডালে কিমান কাৰেণ্ট বহন কৰিব পাৰে 5 পৰা 7 এম্পিয়াৰ কাৰেণ্ট বহন কৰিব পাৰে সেইটো মনত ৰাখিবা এইটো এটা ৰুল কেবল নিৰ্বাচনৰ সো এয়া আছিল আজিৰ আইটিআই ইলেক্ট্ৰিচিয়ান ভাইভাৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছ সো আজি আমাৰ 7 নম্বৰ ক্লাছ কেনেকুৱা পালা তোমালোকে সকলোৱে কমেণ্টত জনাবা আৰু যদি ক্লাছটো কৰি ভাল পাইছা তোমালোকক যদি এই পিডিএফটো লাগে আৰু তাৰ লগতে আমাৰ গোটেইকেইটা পিডিএফ লাগে তেনেহলে এই নাম্বাৰটোত 149 रुपीस পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দিবলৈ নাপাৰিব গুগল পে ফোন পে আছে এইটো নাম্বাৰতে আমাৰ পেমেন্ট কৰিব লাগিব স্ক্যানাৰ দিয়া নাযায় ঠিক আছে যদি স্ক্যানাৰ নালাগে তোমালোকে নাম্বাৰটোত পেমেন্ট কৰিবা এই নাম্বাৰটোত পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাব কিমান পেমেন্ট কৰিব লাগিব 149 रुपीस মাত্ৰ ঠিক আছে 149 रुपीस পেমেন্ট কৰিলে তোমালোকে পিডিএফ পাই যাবা যি আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ কাৰণে খুবই ইম্পৰ্টেন্ট হ'ব এডি 2.0 ফাইবাৰ আৰু স্কিল টেষ্টৰ কাৰণে আমাৰ নাম্বাৰটো হৈছে 8638686390 আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছা নিশ্চয় নেক্সট পাৰ্টটো লাগিলে সকলোৱে কমেন্ট কৰিবা মৰম দিবা যদি সকলোৱে ভাল পোৱা নিশ্চয়কৈ নেক্সট পাৰ্ট লৈ আহিম সো আজিলৈ মানে অন্যটি ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম